ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত শৈলজা বৰগোহাঁইৰ মৃত্যুৰ প্ৰতিক্ৰিয়া অব্যাহত। আজিও শোকাকুল পৰিৱেশে বিৰাজ কৰিছে শৈলজা বৰগোহাঁইৰ ২ নম্বৰ গান্ধিয়া পুৰাণী গাঁৱৰ বাসগৃহত। ১৫ দিনে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰা নাই পৰিয়ালে। পৰিয়ালটোক ক্ষতিপূৰণৰ কোনো ব্যৱস্থাও গ্ৰহণ কৰা হোৱা নাই আজি পৰ্যন্ত। মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ পিছতহে বামুণীবাৰী আৰক্ষী চকীত গাঁওবাসীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছিল যদিও এই পৰ্যন্ত কোনো বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই প্ৰশাসনে। আনফালে স্থানীয় বিধায়ক তথা বিভাগীয় মন্ত্ৰীও খবৰ নোলোৱাত ক্ষুব্ধ হৈ পৰে স্থানীয় লোক। শীঘ্ৰে ঘটনা সন্দৰ্ভত উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰিলে ৰাজপথত জংগী আন্দোলনৰ হুংকাৰ স্থানীয় জনতাৰ। উল্লেখযোগ্য যে ১১ জুনত শৈলজা বৰগোহাঁইক বামুণবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। ৩ দিন পিছত জামিন লাভ কৰাত যুৱকজনক পৰিয়ালৰ লোকে আনিবলৈ যাওঁতে মৃত অৱস্থাত যুৱকজনক চমজাই দিছিল কাৰাগাৰ কৰ্তৃপক্ষই। এতিয়া শৈলজা বৰগোহাঁইৰ মৃত্যুৰ পাছত পৰিয়ালটোৰ নথৈ অৱস্থা হৈছে, মানে একেবাৰে অৱস্থা বেয়া, জুৰুলা হৈ পৰিছে। কেনেকৈ চলিম আগন্তুক দিনত, ল'ৰা ছোৱালীকেইটা কেনেকৈ তুলিব দৈনিক আইতাকে, এইটো এটা মানে ডাঙৰ বিষয় হৈছে তেওঁলোকৰ কাৰণে। গভীৰ চিন্তাত পৰিছে তেখেতলোকৰ কথা ক'বলৈ গ'লে এতিয়া খুব দুখ লাগে। তেখেতলোকৰ চকুত থৈ চাব নোৱাৰি এনেকুৱা এটা অৱস্থা। সেয়েহে আমি চৰকাৰক দাবী জনাইছিলোঁ তেওঁলোকে এককালীন সাহায্যটো প্ৰদান কৰক। চৰকাৰৰ ফালৰ যিটো দিয়া ব্যৱস্থা আছে আকস্মিকভাৱে মৃত্যু হ'লে মানুহক, আৰু ইয়াৰ লগে লগে আমি তেখেতলোকৰ ক্ষতিপূৰণৰ কাৰণে প্ৰতিজন সন্তানৰ কাৰণে, 2জন সন্তান আছে যিহেতু, 2জনৰ কাৰণে 20 লাখ টকাকৈ আমি দাবী কৰিছিলোঁ। সেই দাবীসমূহ আমি আমাৰ টিংখাঙৰ যি চক্ৰ বিষয়া বাইদেউ আছে তেখেতৰ ওচৰত আমি সেই দাবীসমূহ পত্ৰসমূহ প্ৰেৰণ কৰিছিলোঁ, গোটাই দিছিলোঁ। তেখেতে আশ্বাস দিছিলে, প্ৰদান কৰিছিলে তেখেতে যে অতি সোনকালে এই ব্যৱস্থা গ্ৰহণ কৰা হ'ব। কিন্তু তেওঁ আজিলৈকে আমাক কোনো ধৰণৰ উত্তৰ দিয়া নাই। কি হ'ব আচলতে, হ'বনে নহ'ব, কিবা হ'বগৈ নে নহ'ব, পাব বা নহ'ব, কোনো ধৰণৰ আলোচনা কৰা এটা ব্যৱস্থা গ্ৰহণ কৰা নাই তেখেতে। আৰু তেখেতলোকে মানৱতাৰ ক্ষেত্ৰত গুণ এটা ৰাখি পিনে তেখেতলোকে আজিলৈকে কিন্তু এই ঘৰখনত আহি পিনে এটা খবৰ লোৱা আমি দেখা নাপালোঁ। সেয়া লাগিলে চৰকাৰী কোনোবা ডাঙৰ বিষয়াই হওক বা একেবাৰে নিম্ন বিষয়াই হওক, কোনোজনক অহা দেখা নাই। সেয়েহে আমি এডিচি বাইদেউক আমি পুনৰবাৰ অনুৰোধ জনাইছোঁ, তেখেতক আমি যিসমূহ দাবী প্ৰদান কৰিছিলোঁ তেখেতে কি অৱস্থাত আছে আমাক অতি শীঘ্ৰে অৱগত কৰিব লাগে। নহ'লে আগন্তুক দিনত আমি এই ঘৰৰ গৃহস্থক লগত লৈ আমি ৰাজপথলৈ আমি সকলো গাঁৱৰ ৰাইজ ওলাই যাবলৈ বাধ্য হ'ম।